জিন্দাবাদ 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 অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ 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 হাই 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 It's a big go back ৰাজ্য চৰকাৰ হাই 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 চৰাইদেউ জিলাৰ অন্যতম মূল ঘাইপথ ঐতিহাসিক ধুদৰালি ইতিমধ্যে জৰাজীৰ্ণ আমি বিগত সময়ত ND24 ধুদৰালি কিদৰে জৰাজীৰ্ণ ৰূপ হৈছে কেনেদৰে যাতায়াত কৰিবলৈ আচলতে ৰাইজে দুৰ্ভোগ ভুগিছে আমি তাৰ আৰম্ভ প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ আৰু শেহতীয়াকৈ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ইতিমধ্যে ধুদৰালি অৱৰোধ কৰিছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ এয়া হৈছে ঐতিহাসিক ধুদৰালি আৰু ধুদৰালি ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকে অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এনেদৰে ৰাইজৰ বাৰম্বাৰ দাবী পাছতো আচলতে বিভাগীয় কৰ্তৃপক্ষই ধুদৰালি নিৰ্মাণ নকৰা অভিযোগ উত্থাপিত হৈছে আৰু শিৱসাগৰৰ পৰা যি চৰাইদেউ জিলা অভিমুখী ঐতিহাসিক ধুদৰালি ইতিমধ্যে যথেষ্ট জৰাজীৰ্ণ পৰিৱেশৰ ইতিমধ্যে ৰাইজে যথেষ্ট জীয়াটো ভুগিবলগীয়া হৈছে মই পোনে পোনে যুৱ ছাত্ৰ নেতা কৰ্মী উপস্থিত আছে তেওঁৰ ওচৰলৈ গৈছোঁ কি ক'ব আচলতে বিভিন্ন সময়ত বিভিন্ন বা বাতৰি সংবাদ পৰিৱেশন হৈছে তাৰ পাছতো কিন্তু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই যি বিভাগীয় যি লোক নিৰ্মাণ বিভাগে ধুদৰালি নিৰ্মাণ কৰা নাই কি ক'ব হয় আমি সকলোৱে জানো যে স্বৰ্গদেউসকলৰ দিনত অৰ্থাৎ আহোম ৰজাৰ স্বৰ্গদেউসকলৰ দিনত ঐতিহাসিক ধুদৰালিটো নিৰ্মাণ কৰা হৈছিল আৰু এই ধুদৰালিটোৰ নাম এইকাৰণে ধুদৰালি যে সেই সময়ত যিসকল মানুহ আটাইতকৈ নিষ্কৰ্মা অকৰ্মণ্য এলেহুৱা সেই এলেহুৱা মানুহকো ৰজাই কিন্তু কাম কৰিবলৈ বাধ্য কৰাইছিল আৰু নামৰূপৰ পৰা গোলাঘাটৰ কমাৰ গাঁৱলৈকে এই আলিটো নিৰ্মাণ কৰা হৈছিল আৰু অসম চৰকাৰে ধুদৰালিৰ সেই পৰম্পৰা ৰক্ষা কৰি ইয়াৰ নিৰ্মাণৰ কাৰণে সদায় ধুদকে নিযুক্তি কৰি আহি আছে আমি শেহতীয়াভাৱে গম পাইছোঁ যে এই অন্য এজন নগানে কিবা এজন ধুদক দায়িত্ব দিয়া হৈছে এই পথ নিৰ্মাণ কৰিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে ধুদৰালিটো অতি এটা গুৰুত্বপূৰ্ণ ৰাস্তা এই ৰাস্তাটো যদি তেওঁলোকে নিৰ্মাণ কৰি নুলিয়াই জনজীৱনৰ যি আজি জনসাধাৰণে যি কষ্ট জীয়াটো ভুগিছে তাৰ কাৰণে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু লোক নিৰ্মাণ বিভাগত থকা ধুদসকলক আমি কৈছোঁ যে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিদৰে বাট পথৰ উন্নয়ন হৈছে তাৰ তুলনাত চৰাইদেউ জিলাৰ গ্ৰাম্য মণ্ডলৰ অধীনত যিবিলাক পথ আছে আপোনালোকে নিশ্চয় দেখিছে এইবিলাকৰ কি দূৰ অৱস্থা গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোঁৱৰাই দিব বিচাৰিছোঁ যে এই ধুদসকলক নিযুক্তি দিয়াৰ পৰিৱৰ্তে ভাল কৰ্মদক্ষ ঠিকাদাৰ নিযুক্তি দিয়ক আৰু এটা দায়িত্ব আছে ঠিকাদাৰৰ যে কাম এটা পোৱাৰ পিছত জনসাধাৰণৰ যাতায়াতৰ সুচল হৈ থকাকৈ তেওঁলোকে কৰি ৰাখিব লাগে তাৰপিছত তেওঁলোকে মূল কামটো কৰিব লাগে গতিকে এই নিয়মখিনি নগা নামৰ ধুদজনে মানা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ পৰা আজি সকীয়াই দিব বিচাৰিছোঁ অনতিবিলম্বে শিৱসাগৰৰ পৰা সোণাৰী পথছোৱা যদি তেওঁলোকে যাতায়াতৰ সুচল কৰি নুতুলে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত সময়ত আমি এটা তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আচলতে এয়া আছিলে তেওঁৰ মন্তব্য মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ যিহেতু জৰাজীৰ্ণ অংশ মই দেখুৱাবলৈ বিচাৰিছোঁ ভিডিঅ' জানিছোঁ যে এনেদৰে আচলতে ঐতিহাসিক ধুদৰালি বৃহৎ গাঁতৰ সৃষ্টি হৈছে বোকা পানী মানে পৰিপূৰ্ণ হৈ পৰিছে ধুদৰালি ঐতিহাসিক ধুদৰালি কিন্তু তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই শুই আছে লোক নিৰ্মাণ বিভাগে আচলতে শুই থকাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ সুচল হোৱাকৈ যাতায়াত কৰাৰ ক্ষেত্ৰত সুচল হোৱাকৈ তেওঁলোকে ধুদৰালি নিৰ্মাণ নকৰাকৈ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মই অন্য এগৰাকী সতীৰ্থ আছে যুৱ ছাত্ৰ পৰিষদৰ তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম ইতিমধ্যে যথেষ্ট যান বাহন আবদ্ধ হৈ পৰিছে বুলি ক'ব লাগিব মই এই ভিডিঅ' দেখুৱাইছোঁ শিৱসাগৰ সোণাৰী অভিমুখী পথছোৱাত তেওঁলোকে যি অৱৰোধ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত যান বাহন আবদ্ধ হৈ পৰিছে মই পোনে অন্য এজন যুৱ ছাত্ৰ নেতা তেওঁৰ ওচৰলৈ গৈছোঁ আচলতে বিভিন্ন সময়ত আমি ND24 বাতৰি সম্প্ৰচাৰ কৰিছোঁ তাৰ পাছত আচলতে বিভাগীয় কৰ্তৃপক্ষ লোক নিৰ্মাণ বিভাগে কিন্তু ধুদৰালিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে কিয় ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিটো ব্যাগম বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কাৰণ আপোনালোকে দেখিছে যে ঐতিহাসিক ধুদৰালিৰ আজি যিটো জৰাজীৰ্ণ এই জৰাজীৰ্ণ অৱস্থাৰ কাৰণে বহু লোকে প্ৰাণ দিব লগা আছে ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতি আমি বিগত দিনসমূহতো আমি কৈ আহিছোঁ আৰু আজি তাৰিখত আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ আৰু যদি কোনো ধৰণৰ ব্যৱস্থা নকৰে আহি থকা সময়ত কিন্তু ৰাইজৰ অভিভাৱকত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম যদিহে কোনো ধৰণৰ ব্যৱস্থা নকৰে গতিকে এটা চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰত ৰূপান্তৰ কৰিছে গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰত ৰূপান্তৰ কৰা যিটো মূল পথ এইটো এটা কেইবাটাও আচলতে সংযোগী পথ এই পথটো যদি এনেধৰণৰ অৱস্থাত থাকে তেতিয়াহ'লে আমাৰ চৰাইদেউৰ কাৰণে আচলতে এটা দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে গতিকে চৰাইদেউ জিলাখনত বিধায়ক আছে মন্ত্ৰী মহোদয় আছে গতিকে বহুকেইজন প্ৰভাৱশালী মন্ত্ৰী বিধায়ক থকাৰ পাছতো আজি তাৰিখলৈকে ধুদৰালি নিৰ্মাণ কৰাটো অতি দুৰ্ভাগ্যজনক গতিকে আমি অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আচলতে আচলতে গুৰুত্বপূৰ্ণ বিষয় এটা কথা ক'ব লাগিব যে যিহেতু নেকি ইউনেস্কো আচলতে চৰাইদেউ বিশ্ব ঐতিহ্যৰূপে ঘোষণা কৰিলে আৰু চৰাইদেউলৈ আহিব পৰা একমাত্ৰ সংযোগী পথটো হৈছে ধুদৰালি বিভিন্ন সময়ত বিভিন্ন লোক আচলতে চৰাইদেউলৈ আগমন ঘটে তাৰ পাছত আচলতে ধুদৰালি নিৰ্মাণ নকৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব হয়
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ